জিয়া জিয়া মৰমে খাৰু পালে গোপনে উশাহৰে ঠিকনাত মাথো তুমি ভৌতুলি দুটি মনে প্ৰণয়ৰে পৰাণ চুমে আকলুৱা কলিজাৰ তৃষা তুমি মেঘৰ তালে তালে নাচে বৃষ্টি উঠৰ পৰশতো নাচে বৃষ্টি সৌৰভ কি কৈছ সিমিক লৈ পুলিচে জীউক বিচাৰি যোৱাৰ আগতে ঝৰ্ণাই জীউক লৈ পলালে পলাল 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 যিমানখিনি সিমিবই কৈছে তাতকৈ আৰু বেছি মানুহজনীয়ে একো নাজানে আৰু সিমিবই কোৱা মতে কোনোবা দালালৰ সৈতে কণ্টেক্ট কৰি আছে যিয়ে জালি পাছপৰ্ট বনায় বিৰিনা প্লিজ কণ্ট্ৰোল কিয় কৰিলে এনেকুৱা কিয় কৰিলে আশ্ৰয় নোহোৱাকৈ যেতিয়া আপুনি ৰাস্তাত আছিলে আপোনাৰ সকলো কথা পাহৰি মই আপোনাক আশ্ৰয় দিছিলোঁ নিজৰ বাইদেউৰ দৰে মই আপোনাক মৰম কৰিছিলোঁ কিন্তু তথাপিও আপুনি মোৰ লগত কেনেকুৱা অন্যায় কিয় কৰিলে তুমি জীউক মোৰ ওচৰৰ পৰা কাঢ়ি নিয়াৰ চিন্তা কিয় কৰিলা জীউক মই জীউ দেখোন আমাৰ লগতে থাকিলেহেঁতেন নাথাকিলেহেঁতেন কিশোৰক নিজৰ দেউতা বুলি জনাৰ পিছত জীউ তোমাৰ আৰু কিশোৰৰ লগত থাকিলেহেঁতেন আৰু তাৰ পিছততো মোৰ কোনো মূল্যই নাথাকিব হয়তো দুদিন পিছত বেলেগ ক'ৰবাত থাকিবলৈ গ'লাহেঁতেন সেইকাৰণে জীউক মই মোৰ লগত লৈ গৈছিলোঁ মোৰ নিজৰ ছোৱালী কৰি ৰাখিলোহেঁতেন ইমান যদি জীউক নিজৰ ছোৱালী কৰি ৰাখিব মন আছিলে
তেন্তে আপোনাৰ ঘৰত আপোনাৰ লগত থাকোঁতে আপুনি কিয় মাৰপিট কৰিছিলে? আচলতে আপুনি সুবিধাবাদী। মই সম্পূৰ্ণ চেষ্টা কৰিম আপুনি যাতে গোটেই জীৱন জেলতে থাকে। মোক জিউৰ মৰম লাগে বীণা। মোক জিউৰ মৰম লাগে। মোক জিউৰ মৰম লাগে। চিমিক পুলিচৰ হাতত ধৰাই দি তই কষ্ট পাইছা ন? তাইৰ বাবে উকিল ধৰিবি নেকি? বহুত বহুত ভাল পাইছিলো তাইক। ওঠৰ পৰশত নাচে বৃষ্টি, ওঠৰ পৰশত নাচে বৃষ্টি। শেষ কৰি দিবলৈ মন গৈছে নিজকে। আজি বিৰিণা আৰু কিশোৰে যিখিনি কষ্ট পাইছে তাত মোৰোতো হাত আছে ন। মই যেনেকেই নহওক জিউ বিচাৰি উলিয়াব লাগিব। মই জিউ বিচাৰি উলিয়ালে মই শান্তি পাম। ৰাজা, বিক্ৰম, ওলাই আহ। মোক তহঁতৰ হেল্প লাগে এতিয়াই। ৰাজা, জিউ, জিউ, Hey, জিউ, জিউ মাইনা। সৌৰভ, মই তোমাক সকলোখিনি বুজাই কৈ আছো। এক শাস্তি মাৰি পেলাবে।
সৌৰভ? নাই, এনেই মনলৈ কিবা কিবি আহি আছিল। চিমিক পুলিচৰ হাতত ধৰাই দি তই কষ্ট পাইছা ন? তাইৰ বাবে উকিল ধৰিবি নেকি? বহুত বহুত ভাল পাইছিলো তাইক। তাই যি বিচাৰে সকলো দি গৈছিলো। তই উকিলৰ সৈতে কথা পাত। তাইক সুখী কৰি ৰাখিবৰ বাবে মই সকলোখিনি কৰিছিলো। ঘৰ ল'ব পৰা ক্ষমতা নাছিল মোৰ, কিন্তু লোন লৈ হলেও মই তাইৰ সুখৰ বাবে এই ঘৰটো সাজিছিলো। তাইক ঘৰলৈ লৈ আহ। চাবি, সকলো ঠিক হৈ যাব। চিমিব যেনেকৈ ধৰাত পৰিছে, ঝৰ্ণাও পৰিব। তাই বাৰু ধৰা পৰিব, কিন্তু তাৰ আগত জীওক যদি তাই কিবা কৰে? ইমান সাহস নাই তাই, একো নকৰে। উঠৰ পৰা সতোন আছে বৃষ্টি, উঠৰ পৰা সতোন আছে বৃষ্টি, তাইক ঘৰলৈ লৈ আহ। জানো, তাই কৰা পাপৰ শাস্তি তাই পাবই লাগিব। বীণাক দিয়া কষ্টখিনি তাই নিজেই পাব লাগিব। কিন্তু তাই জেললৈ গ'লে তই মনতে কষ্ট পাবি সৌৰভ। শান্তিটো মই পাহৰিয়ে গলো যে। এতিয়া যিমান দিন আছো কিশোৰৰ বাবে জীয়াই থাকিম। বীণা, কিশোৰ, জীউ সদায় ইহঁতৰ ছাঁ হৈ থাকিব। কিন্তু জীওক পাব জানো? জিউ, এই চাও, উঠা। তোমাৰ কি হৈছে চাও? জিউ, 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 এই জিউ। জীওক নিনিবা, জীউ মোৰ হয়। বাবা! অটো! অটো! বাবা! দাদা, হস্পিটেল বলক। বলক বলক বলক, জলদি বলক। চাবি, সকলো ঠিক হৈ যাব। চিমিব যেনেকৈ ধৰাত পৰিছে, ঝৰ্ণাও পৰিব। তাই বাৰু ধৰা পৰিব, কিন্তু তাৰ আগত জীওক যদি তাই কিবা কৰে? ইমান সাহস নাই তাই, একো নকৰে। তাই বাৰু একো নকৰে, কিন্তু তাইৰ জেদে তাইক বেয়া কামবোৰ কৰাব। কিশোৰ, আমি এনেকৈ বহি থাকিব নোৱাৰো, আমি যাব লাগিব।
কলৈ যাম? এটা কাম কৰোঁ, আমি সেই এৰিয়াটোৰ গোটেই ঘৰবিলাকত সোমাই চাওঁ ন? পুলিচে এইটোৱে কৰি আছে। মনদীপা এই কেছটোত গোটেই ফ'ৰ্চ লগাইছে। বেইনা, আমি জীওক পাম, বিশ্বাস ৰাখা। বৃষ্টি